ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ এই আগষ্ট মাহটো কেনে ধৰণে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমাৰ গতি আধাৰিত ৰাশিফল বন্ধুসকল কন্যা ৰাশি জাতক জাতিকাসকলৰ আগষ্ট মাহটোত আপোনালোকৰ বাবে মিশ্ৰিত বুলি প্ৰমাণিত হ'ব মাহৰ আৰম্ভণিতে আপোনালোকৰ যি কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ আপোনালোকৰ তুলনামূলকভাৱে কিছু কম হ'ব যদিও মধ্যভাগৰ পৰা আপোনালোকৰ বাবে ভাল হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ভাল এটা প্ৰতিফলন দেখিব এই সময়ছোৱাত বা এই মাহটোত আপোনালোকৰ বিৰোধীসকল সক্ৰিয় হ'ব হে আপোনাৰ কোনো কামত অসাৱধানতা আৰু আপোনালোকৰ যি পৰিকল্পনা যি প্লেনিং আছে সম্পূৰ্ণ হোৱাৰ আগতে প্ৰকাশ কৰাটো এৰক বুলি কৈছে অৰ্থাৎ কৈছে যে আপোনালোকে কিবা এটা ব্যৱসায় কৰিব বিচাৰিছে বিজনেছে কৰিব বিচাৰিছে সেইখিনি ক্ষেত্ৰত প্লেনিংখিনি আপোনালোকে প্ৰকাশ নকৰিব আগষ্ট মাহৰ প্ৰথম সপ্তাহত আপুনি আশা কৰা মতে কামত সফলতা নাপালে অলপ দুখী অনুভৱ হৈ থাকিব বুলি কৈছে ইয়াৰ প্ৰভাৱ কেৱল আপোনালোকৰ কামতে নহয় ব্যক্তিগত জীৱনতো দেখা যাব বুলি কৈছে এই সময়ছোৱাত আত্মীয়ৰ লগত সৰু সৰু কথাবোৰত আপোনালোকৰ খং আপোনালোকৰ উঠিব পাৰে বুলি কৈছে আৰু এই সময়ছোৱাত আত্মীয়ৰ শুভাকাংক্ষীৰ সমৰ্থনো হ্ৰাস পাব পাৰে কৈছে কন্যা ৰাশি জাতক জাতিকাসকলে আগষ্ট মাহৰ প্ৰথম সময়খিনিত আপোনালোকে ক্ৰোধ বা আপোনালোকৰ আবেগৰ বাবে আপোনালোকৰ সংৰাগৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত আপোনালোকৰ লোৱাৰ ক্ষেত্ৰত অলপ বিৰত থাকিব লাগিব বুলি কৈছে অৰ্থাৎ সংৰাগে বা আপোনালোকে আবেগেৰে আপোনালোকে কিছুমান সিদ্ধান্ত ল'লে সমস্যা হ'ব পাৰে নহলে পিছত অনুতাপ কৰাৰ বাহিৰে আপোনালোকৰ একো লাভ নহ'ব গতিকে আগতীয়াকৈ সেইখিনি আপোনালোকে বিবেচনা কৰি বা চিন্তা কৰি আপোনালোকে আগবাঢ়িব লাগিব বুলি কৈছে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই সমস্যাত নতুন কাম আপোনালোকে কৰাটো বা লোৱাটো এৰাই চলিব লাগে অলপ সময়ৰ বাবে যদি আপুনি এজন কৰ্মৰত ব্যক্তি তেন্তে কৰ্মৰ ক্ষেত্ৰত যিমান পাৰে আপোনালোকে এই সপ্তাহৰ অৰ্থাৎ এই মাহৰ আৰম্ভণি সময়ছোৱাত যিমান পাৰে আপোনালোকে যিমান দায়িত্ব ল'ব পাৰে সিমানখিনি ভালদৰে আপোনালোকে ডিসকাস কৰক বা সেইখিনি লওক বুলি কৈছে যিমানখিনি কাম পাৰে সিমানখিনি লওক গতিকে অভাৰ আপোনালোকে কাম ল'লে কিন্তু কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক সমস্যাৰ সৃষ্টি হ'ব পাৰে মাহৰ মাজখণ্ডৰ পৰা দেখা পোৱা গৈছে যে হঠাৎ কিছুমান ডাঙৰ খৰচ হ'ব পাৰে এই সমস্যাত পৰিয়ালৰ এজন বৃদ্ধ সদস্যৰ স্বাস্থ্যৰ বাবে আপোনালোকৰ এক প্ৰধান চিন্তাৰ কাৰণ হৈ পৰিব পাৰে অৱশ্যে তথাপিও আপোনালোকৰ যি স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন ল'ব লাগিব এই সময়ছোৱাত আপোনালোকৰ ওপৰত দায়িত্বৰ আৰু খৰচৰ বোজাৰ বাঢ়িব বুলি কৈছে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে এলাহ এৰি কঠোৰ পৰিশ্ৰম কৰিলেহে নিজৰ আকাংক্ষিত যি সফলতা লাভ কৰিব পাৰিব ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকে মানুহক সমালোচনা কৰাৰ পৰা বিৰত থাকক আনৰ কথা ডিসকাস নকৰিব নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক আৰু ধেমালি কৰি আনৰ অনুভৱত আঘাত দিয়াৰ পৰা বিৰত থাকক এই মাহত প্ৰেমৰ আপোনালোকৰ সম্পৰ্কত খৰখেদাৰ পৰিহাৰ কৰিব লাগিব কৈছে নহলে সমস্যা উদ্ভৱ হ'ব পাৰে এই মাহটোত কন্যা ৰাশিৰ লোকসকলৰ বাবে কেৰিয়াৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে মিশ্ৰিত হ'বলৈ গৈছে এই মাহত আপোনালোকৰ চন্দ্ৰ আপোনালোকৰ দশম ঘৰত ৰখা হ'ব ইয়াৰ বাবে এই সময়ত আপোনালোকৰ কেৰিয়াৰক লৈ অলপ চিন্তিত হ'ব পাৰে ব্যক্তিগত খণ্ডত কাম কৰাৰ লোকসকলে এই সময়ছোৱাত কৰ্মক্ষেত্ৰৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই মাহত আপোনালোকৰ শত্ৰুৱে আপোনালোকক কিছু অশান্তি কিছু প্ৰব্লেম আপোনালোকৰ দিব পাৰে গতিকে অলপ সাৱধান হ'ব এই সময়ছোৱাত আপোনালোকৰ সিনিয়ৰসকলৰ পৰা সমৰ্থন পোৱাৰ যথেষ্ট সম্ভাৱনা কম আছে এই সময়ত আপুনি নিজৰ শক্তিৰে আগবাঢ়িব লাগিব এই মাহত কৰ্মক্ষেত্ৰত আপোনালোকৰ বিৰোধীয়ে ৰাজনীতি কৰিব পাৰে এই সময়ত কাৰো বিষয়ত হস্তক্ষেপ নকৰিব কাৰো কামত আপোনালোকে অভাৰ আপোনালোকে কৰিব নাযাব বা সেই মানুহজনৰ কামত আপোনালোকে হস্তক্ষেপ নকৰিব তেনে কৰিলে আপুনি কিছুমান সমস্যাত আপোনালোকে পৰিব পাৰে গতিকে ধ্যান ৰাখিব ছাত্ৰ-ছাত্ৰীসকলে এই মাহত বৃহস্পতি ভগৱানৰ প্ৰভাৱ আপোনালোকৰ গ্ৰহৰ প্ৰভাৱ আপোনালোকৰ পঞ্চম স্থানত পৰিছে আৰু ইয়াৰ বাবে আপোনালোকৰ সিনিয়ৰ আৰু শিক্ষকৰ পৰা সমৰ্থন নিশ্চয়কৈ লাভ কৰিব ভাল সমৰ্থন লাভ কৰিব ইয়াৰ দ্বাৰা আপুনি আগবাঢ়ি যাব পাৰিব এই সময়ত কৈছে যে ছাত্ৰ-ছাত্ৰীসকলে সম্পূৰ্ণ নিষ্ঠাৰে কঠোৰ পৰিশ্ৰম কৰিব বুলি কৈছে যদি চৰকাৰী খণ্ডত কাম কৰে তেনেহলে এই মাহত আপোনালোকৰ পদোন্নতিৰ সম্ভাৱনা আছে কিছু লোকৰ আকাংক্ষিত স্থানলৈ বদলি হোৱাৰ সম্ভাৱনা আছে ইয়াৰ উপৰি কৈছে যে আপুনি আপোনালোকৰ বিশেষকৈ কষ্টত সন্তুষ্ট হ'ব আৰু আপোনালোকে তাৰ পৰা ভাল ৰিজাল্ট পাব আপোনালোকৰ সন্মানো এই মাহত বাঢ়িব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত দেখা পোৱা গৈছে যে মাহৰ মাজখণ্ডত এই মাহটোত আপোনালোকৰ বাবে ভাল হ'ব এই সময়ত আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণত ব্যস্ত থাকিব এই মাহত কোনোবা অচিনাকি ব্যক্তি আপোনালোকৰ লগত ব্যৱসায় যোগদান কৰিবলৈ প্ৰস্তাৱ দিব পাৰে আৰু এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লওক কাৰোবাৰ লগত যদি পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় এটা কৰিব বিচাৰিছে বিজনেছ এটা ষ্টাৰ্ট কৰিব বিচাৰিছে তেনেহলে আপোনালোকে তৎক্ষণাত ষ্টাৰ্ট নকৰিব আপোনালোকৰ যি শুভাকাংক্ষী আছে আপোনালোকৰ যি সহকৰ্মী আছে আপোনালোকৰ ঘৰখনৰ বা বিজনেছ লাইনৰ লগত জড়িত ব্যক্তিসকলৰ সুপৰামৰ্শ লৈহে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে
এই মাহটোত আপোনালোকৰ দেখা পোৱা গৈছে আৰ্থিক জীৱনৰ পৰা বা আৰ্থিক জীৱন কেনেধৰণে পাৰ হ'ব। এই মাহটো আপোনালোকৰ আৰ্থিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কন্যা ৰাশিৰ লোকসকলৰ বাবে কিছু স্বাভাৱিক হ'ব। এই মাহৰ প্ৰথম সময়খিনিত আপোনালোকৰ সূৰ্য ঈশ্বৰক আপোনালোকৰ একাদশ ঘৰত অৰ্থাৎ আয়ৰ ঘৰত ৰখা হ'ব। ইয়াৰ ফলত আপোনালোকৰ যি খৰচ নিয়ন্ত্ৰণত থাকিব। এই সময়ত আপোনালোকৰ উপাৰ্জন বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আয়ৰ নতুন উৎসবোৰ আপোনালোকৰ মুকলি হ'ব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ বিদেশৰ পৰা আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ত বিদেশী কোম্পানীৰ লগত জড়িত লোকৰ বাবে আয় বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। এই মাহত আপুনি বস্তুগত আৰামো পাব বুলি কৈছে। যদি আপুনি নতুন ঘৰ বা গাড়ী কিনাৰ এটা সপোন আপোনালোকৰ আছিল, এটা ড্ৰিমছ আছিল, তেনেকুৱা ধৰণৰ এটা সপোন আপোনালোকৰ বাবে পূৰণ হ'বলৈ গৈ আছে। বিশেষকৈ কৈছে যে এই সময়ত সোণত বিনিয়োগ কৰাটো এই সময়ত আপোনালোকৰ বাবে উপকাৰী হ'ব। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাসকলৰ বাবে এই মাহটো শুভ, কিন্তু যিকোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উচিত বুলি কৈছে। এই সময়খিনিত আপোনালোকে কৈছে যে 22 আগষ্টৰ এই সময়খিনিত বিশেষকৈ বুধ গ্ৰহ আপোনালোকৰ কৰ্কট আপোনালোকৰ ৰাশিত আপোনালোকৰ ট্ৰেনজিট হ'ব, যাৰ বাবে আপোনালোকৰ একাদশ স্থানত ৰখা হ'ব। ইয়াৰ বাবে আপোনালোকৰ খৰচ বৃদ্ধি হ'ব পাৰে, অপ্ৰয়োজনীয়ভাৱে কিন্তু খৰচ কৰিব পাৰে। এই সময়ত ৰোগৰ বাবে আপোনালোকৰ ধন খৰচ হ'ব পাৰে, বেমাৰ আজাৰৰ বাবে। এনে পৰিস্থিতিত মাহৰ আৰম্ভণিতে বাজেট বনাই যোৱাটো উচিত বুলি কৈছে। গতিকে টকা পইচাৰ আপোনালোকৰ যথেষ্ট প্ৰয়োজন হ'ব পাৰে, গতিকে আপোনালোকে বাজেটৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত কন্যা ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত হ'ব। কৈছে যে এই সময়খিনিত আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা হোৱাৰ সম্ভাৱনা আছে। এই সময়ত আপুনি আঘাতপ্ৰাপ্ত হ'ব পাৰে। এই সময়ত আপুনি শৰীৰ, মূৰৰ আৰু কঁকালৰ বিষত ভুগিব পাৰে, গতিকে অলপ সাৱধান হ'ব। 16 আগষ্টৰ এই সময়খিনিত বিশেষকৈ আপোনালোকৰ অলপ ধৈৰ্য বজাই ৰাখিব। স্বাস্থ্যৰ কিছু উন্নত দেখিব বুলি কৈছে, সকাহো পাব, কিন্তু আপোনালোকৰ মাতৃৰ স্বাস্থ্য অলপ বেয়া হ'ব পাৰে। ইয়াৰ উপৰি কৈছে যে আপোনালোকৰ মাতৃৰ ফালৰ পৰা কাৰোবাৰ অসুস্থতাৰ তথ্য লাভ কৰিব পাৰে। অৱশ্যে ভাগ্য আপোনালোকৰ পক্ষ থাকিলে আপুনি প্ৰতিটো ধৰণৰ সমস্যাৰ পৰা ওলাই আহিব পাৰিব বুলি কৈছে। এই সময়খিনিত প্ৰেম বা আপোনালোকৰ বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে এই মাহটো আপোনালোকৰ প্ৰেমৰ দৃষ্টিকোণৰ পৰা কন্যা ৰাশিৰ লোকসকলৰ বাবে অতি উত্তম হ'বলৈ গৈছে। এই মাহত আপোনালোকৰ পঞ্চম ঘৰত দেৱগুৰু বৃহস্পতি আৰু সূৰ্যৰ দিশটোৰ বাবে আপোনালোকৰ সম্পৰ্কত প্ৰেম বাঢ়িব আৰু সম্পৰ্কটো মধুৰ আৰু কোমল হ'ব বুলি কৈছে। আপুনি আপোনালোকৰ সংগীৰ লগত আপোনালোকৰ হৃদয়ৰ বিষয়ে মুকলিকৈ ক'ব পাৰিব। এই মাহত আপুনি আপোনালোকৰ সংগীৰ সৈতে অধিক সময় কটাব পাৰিব। একাংশ লোকৰ বাবে এই মাহটো যেন নতুন প্ৰেমৰ প্ৰস্তাৱ লৈ আহিছে। দীৰ্ঘদিন ধৰি প্ৰিয়জনৰ বাবে অপেক্ষা কৰি থকা যিসকল জাতক জাতিকা আছে তেওঁলোকৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে। ইয়াৰ লগতে কৈছে যে কিছুমান মানুহে নিজৰ সম্পৰ্কক প্ৰেম বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ সাজু হ'ব পাৰে। বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে এই সময়খিনিত আপোনালোকৰ সম্পৰ্কত কিছু উত্তেজনা আহিব পাৰে, সম্পৰ্কত তিক্ততা থাকিব। ইয়াৰ উপৰি কৈছে যে আপোনালোকৰ জীৱনসংগীৰ ওপৰত কিবা এটা সন্দেহ আপোনালোকৰ উপজিব পাৰে। আপোনালোকৰ সেইখিনি ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্য বজাই ৰাখিব লাগিব। এই সময়ত আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা আপোনালোকৰ অনুভৱ লুকুৱাই ৰাখিব পাৰে বুলি কৈছে। গতিকে অলপ সাৱধানে আগবাঢ়ক এই সময়খিনিত। পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতেও এই সময়খিনি অত্যন্ত শুভ হ'বলৈ গৈছে। এই সময়ত আপুনি পাৰিবাৰিক জীৱনত অপৰিসীম সুখো আপোনালোকে হেপী অনুভৱ কৰিব বুলি কৈছে, সুখ অনুভৱ কৰিব। পৰিয়ালত চলি থকা যি পুৰণি অসুবিধাসমূহ বা অসুবিধাবোৰৰ অন্ত পৰিব আৰু পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব। এই মাহত আপুনি আপোনাৰ সৰু ভাই ভনীৰ পৰাও সহায় লাভ কৰিব পাৰে বুলি কৈছে। প্ৰতিটো পৰিস্থিতিত আপোনাৰ লগত থিয় থাকিব আপোনালোকৰ ঘৰৰ মানুহখিনি, পৰিয়ালত আপোনালোকৰ মৰ্যাদা বাঢ়িব। ঘৰুৱা গুৰুত্বপূৰ্ণ কামত আপোনালোকৰ পৰামৰ্শ বিচৰা হ'ব বুলি কৈছে। মাহৰ শেষৰ ফাললৈ আপোনালোকে বিশেষকৈ খং আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। খঙৰ বাবে কিছুমান কাম আপোনালোকৰ স্তব্ধ হৈ পৰিব পাৰে, ৰৈ যাব পাৰে, গতিকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে। আৰু এই সময়খিনিত আবেগেৰে যিকোনো কাম নকৰিব, খৰখেদাকৈ কোনো কাম নকৰিব, নহ'লে সমস্যাৰ উদ্ভৱ হ'ব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই আগষ্ট মাহৰ ধনাত্মক কিছুমান দিশৰ কথা ক'বলৈ যাওঁতে এই সময়খিনি কন্যা ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈছে। উৎসাহ আৰু শক্তি অনুভৱ কৰিব। আৰু কৈছে যে এই মাহত আপোনালোকে বেছিভাগ কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। যি ধৰণৰ আপোনালোকৰ আধৰুৱা কাম আছিল, ইনকমপ্লিট যিবোৰ কাম আছিল, পেণ্ডিং পে'মেণ্ট আপোনালোকে পাব পাৰে। পেণ্ডিং কামবোৰ আপোনালোকে এই সময়খিনিত কৰিবৰ বাবে যথেষ্ট পৰিমাণে উৎসাহ, কনফিডেঞ্চ আপোনালোকৰ থাকিব। মাটি সম্পত্তিৰ সৈতে জড়িত বিষয়ত কিন্তু সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু এই সময়খিনিত আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত কিন্তু চলি থকা যিকোনো শুভ সমাধানৰ বাবে এই সময়খিনি ভাল। যদি কিছুমান এটা ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক কৰাৰ বাবে শুভ সময়। গতিকে চেষ্টা কৰক সম্পৰ্কবোৰ সদায় ষ্ট্ৰং কৰি ৰাখিবৰ বাবে। ছাত্ৰ ছাত্ৰীসকলে এই সময়খিনিত কঠোৰ পৰিশ্ৰম কৰিব আৰু কঠোৰ পৰিশ্ৰমেৰে বা হাৰ্ড ৱৰ্কিং আপোনালোকে যিধৰণে কৰিব নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকিব বুলি কৈছে। আৰু সেইখিনি ক্ষেত্ৰত যথেষ্ট পৰিমাণে ছাকচেছ হ'ব বুলি কৈছে। যিকোনো ব্যক্তিগত সমস্যাৰ আপোনালোকৰ এই মাহত সমাধান হোৱাৰ যথেষ্ট চান্স আছে বুলি কৈছে। কিন্তু ধ্যান ৰাখিব কিছুমান কথাৰ প্ৰতি। যাত্ৰাৰ সময়ত হঠাতে কিছু খৰচ হ'ব পাৰে, যাৰ
খৰচ বা যিখিনি খৰচ আপোনালোকে কৰ্তন কৰাটো অলপ অসম্ভৱ হ'ব পাৰে কিন্তু আপোনালোকে খৰচ কৰিবই লাগিব এনেকুৱা ধৰণৰ এটা সিচুৱেচনো আহিব পাৰে গতিকে বাজেটৰ ওপৰত প্ৰথমতে আপোনালোকক যেহেতু কৈছিলোঁ যে বাজেটৰ ওপৰত আপোনালোকে এই মাহত অলপ গুৰুত্ব দিব লাগিব নহ'লে পাছত আপোনালোকৰ বাজেট যদি খেলিমেলি হয় টকা পইচা কি ধৰণে আপোনালোকে ব্যৱহাৰ কৰিব কেনেধৰণে আগবাঢ়িব যদি সেভিংৰ ওপৰত গুৰুত্ব নিদিয়ে তেনেহ'লে কিছুমান ক্ষেত্ৰত সমস্যাৰ উদ্ভৱ হ'ব পাৰে গতিকে সকলো ক্ষেত্ৰত আপোনালোকে অলপ এক্টিভলি চলিব লাগিব এই সময়খিনিত কোৱা হৈছে যে আপোনালোকৰ যিকোনো আত্মীয়ৰ বৈবাহিক জীৱনত সমস্যাৰ বাবে চিন্তাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে যদি আপুনি কাৰোবাৰ সৈতে যদি পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিব বিচাৰিছে বা অংশীদাৰিত্বৰে সৈতে আপোনালোকে যদি কিবা এটা পৰিকল্পনা কৰিছে প্ৰথমতে কৈছিলোঁ যেহেতু খৰখেদা নকৰিব কাৰণ প্ৰথমতে ইয়াৰ সকলো দিশৰ ওপৰত সঠিক আলোচনা হোৱাটো প্ৰয়োজন বা সকলো আপোনালোকে চাই চিতি আগবাঢ়িব লাগিব সেইখিনি প্ৰয়োজন আছে খৰখেদাকৈ নিৰ্ণয় নল'ব পৰামৰ্শ লওক জনাশুনা মানুহৰ পৰা ব্যক্তিৰ পৰা ভাল হ'ব বৰ্তমান ব্যৱসায়িক কাৰ্যকলাপ সুচাৰুৰূপে চলি থাকিব আৰু অৰ্থনৈতিক সমস্যাসমূহ বহু পৰিমাণে সমাধান হ'ব মাত্ৰ আপোনালোকৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপত চকু ৰাখিব লাগিব চাকৰিৰ পৰিস্থিতি আগৰ দৰে চলি থাকিব কিন্তু সৰু সৰু সমস্যাবোৰ আপোনালোকে সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব মাত্ৰ আপোনালোকৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপত চকু ৰাখিব লাগিব চাকৰিৰ পৰিস্থিতি আগৰ দৰে আপোনালোকৰ চলি থাকিব স্বামী স্ত্ৰীৰ মাজত চলি থকা যিকোনো ভুল বুজাবুজি এই মাহত সমাধান হ'ব পাৰে যদি আপোনালোকৰ মাজত কিছুমান এটা সমস্যা চলিছিল প্ৰব্লেম চলিছিল ভুল বুজাবুজি চলি আছিল সেইখিনি আপোনালোকৰ যথেষ্ট পৰিমাণে আপোনালোকৰ সমাধান হোৱাৰ দেখা পোৱা যাব আৰু সম্পৰ্কত পুনৰ এবাৰ মধুৰতা থাকিব ঘৰখনত এক সুষম পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্ক হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পাব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে এই মাহত আপোনালোকৰ স্বাস্থ্য যদি বা হেল্থৰ যদি কিছুমান প্ৰব্লেম চলিছিল সেইখিনি কিছু পৰিমাণে হ'লে আপোনালোকৰ কমিব অলপ সকাহ অনুভৱ কৰিব তথাপি নিজৰ হেল্থৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰি থাকিব কেৱল অত্যধিক কামৰ বাবে কিন্তু আপোনালোকৰ ভৰিৰ বিষ বা ভাগৰুৱা এটা অৱস্থাৰ দৰে এটা পৰিৱেশ ক্ৰিয়েট হ'ব পাৰে সৃষ্টি হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি আপোনালোকে সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক এই মাহত কেনেকৈ নিজকে সুস্থ কৰি ৰাখিব পাৰি গতিকে এই ক্ষেত্ৰত অলপ কাম কৰিব লাগিব নিয়মিত যোগাসন আৰু ব্যায়াম কৰিব লাগিব আৰু বতৰ অনুযায়ী আপোনালোকৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ আপোনালোকে সুন্দৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কনফিডেন্স ৰাখিব নিশ্চয়কৈ ভাল হ'ব যদি চেনেলটো নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে এই আগষ্ট মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ধন্যবাদ